বন্ধুসকল আপোনাক যেতিয়া কোনোবাই হোৱাটছএপত ফটোকপি দিয়ে আৰু ফটোকপি যেতিয়া আপুনি জুম কৰি চাই দেখিব ফটোকপি ফাটি যায় মানে ফটোকপি কোৱালিটি একেবাৰে বেয়া হয় আৰু কেতিয়াবা কি হয় কাৰোবানৰ মোবাইলৰ আপোনাৰ কেমেৰাটো কিবা কাৰণে মানে বেয়া হৈ যায় আৰু যাৰ কাৰণে ফটোকপি যেতিয়া আমি তুলো দেখিব ফটোকপি অলপ ঘোলা ঘোলা হয় জুম কৰি চালে ফাটি যায় যদি এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে আপোনালোকে ভিডিঅ'টো স্ক্ৰীনলৈকে চাই যাওক আপোনালোকৰ আজি লৈ আহিছোঁ এটা এপ যিটো এপত আপুনি আপোনাৰ বেয়া ফটোকপি সুন্দৰ কৰিব পাৰিব মানে আপুনি এইচডি কৰিব পাৰিব তো মই সকলোখিনি দেখাই যাম মানে ভিডিঅ'টো স্ক্ৰীনলৈকে চাই যাওক তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধুসকল আপুনি ফাৰ্ষ্টতে আপোনাৰ প্লে ষ্ট'ৰটো খুলি ল'ব তো মই প্লে ষ্ট'ৰটো খুলি লৈছোঁ তো খুলি লৈ আপুনি চাৰ্চ বাৰত চাৰ্চ কৰিব ফ্ৰী ফটো ইনহেঞ্চাৰ বুলি আপুনি চাৰ্চ কৰাৰ পিছত বিভিন্ন ধৰণৰ এপ পাব তো আপুনি যিহেতুকে মই ফ্ৰী এপ দেখাম তো আপোনাৰ মই এটা দেখুৱাই দিছোঁ আপোনাক এপ তো মই দেখাই দিছোঁ আপোনালোকক যিটো এপ মই আপোনাৰ ডাউনলোড কৰা আছে সেইটো হ'ল AI ইনহেঞ্চাৰ তো আপুনি যিটো পাব সেইটো আপুনি ডাউনলোড কৰি ল'ব যেনেকৈ মই ডাউনলোড কৰা আছে তো মই অপেন কৰিছোঁ ডাউনলোড কৰাৰ পিছত আপুনি ইয়াত যিটো প্ৰ' ভাৰ্চন দেখিব সেইটো আপুনি নালাগে কাৰণ আপোনাৰ প্ৰ' ভাৰ্চন আপোনাৰ পইচা যাব তো আপুনি ইয়াত যিটো দেখিছে ট্ৰাই নাও সেইটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যিখন ফটো মানে ইনহেঞ্চ কৰিব বিচাৰে মানে ভাল কোৱালিটি কৰিব বেয়াৰ পৰা আপুনি ফটোখন চিলেক্ট কৰি ল'ব তো তাৰে মই এখন ফটো মই আপোনাক চিলেক্ট কৰি দেখাই আছোঁ সিলেক্ট কৰি আপুনি ইয়াত যেটো ইনহেঞ্চ পাইছে সেইটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত ইয়াত অলপ সময় এড চলিব এডটো আপুনি চাব লাগিব তো আপুনি এডটো যেতিয়া আপুনি চাব চোৱাৰ পিছত আপোনাৰ ফটোখন মানে কোৱালিটি হাই কোৱালিটিলৈ মানে কনভাৰ্ট হৈ যাব অকল মই চাইছিলোঁ ইউটিউবত কিবাজন ইউটিউবাৰে দেখাইছে কিছুমান এড আপুনি সহজতে ইনহেঞ্চ মানে ফটো কোৱালিটি আপুনি ভাল কৰিব পাৰে বুলি কয় আৰু যেতিয়া আপুনি ডাউনলোড কৰি যেতিয়া ওপেন কৰে তাত দেখিব আপুনি ফটোখন মানে ভাল কোৱালিটি কৰিব হলে আপুনি পইচা প্ৰথমতে দিব লাগিব তাৰপিছত আপুনি ফটো কোৱালিটি মানে বেটাৰ কৰিব পাৰিব কিন্তু মই যেটো দেখাই আছো এটো একেবাৰে ফ্ৰী হয় আপুনি ফ্ৰীতে খালি দুটামান এড চাব লাগিব এড চোৱাৰ পিছত আপোনাৰ ফটো কোৱালিটি বেটাৰ হৈ যাব আগৰ ফটোখন এইখন আছিল বিফৰ আৰু যেতিয়া মই মানে ইনহেঞ্চ হৈ গৈছে মানে ফটোখনৰ কোৱালিটি চাওক কিমান বেটাৰ হৈ গৈছে তো মই অলপ জুম কৰি দেখাই দিছোঁ দেখিছে আগৰ ফটোখন অলপ ফাটা ফাটা হৈ আছিল যেতিয়া মই আপোনাৰ ইনহেঞ্চ কৰিছোঁ ফটোখন যেতিয়া আপোনাৰ হাই কোৱালিটিলৈ আনিছোঁ দেখিছে কিমান ভাল হৈছে তো আৰু অকণ মই জুম কৰি দেখাই দিম দেখিছে আগৰ ফটোখন ফটা ফটা আৰু এতিয়া চাওক ফটোখন বহুত ভাল কোৱালিটি হৈছে তো বন্ধুসকল আপুনি এতিয়া যেটো সেভ পাইছে সেভটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত অলপ সময় আৰু এটা এড চাব লাগিব এডটো চোৱাৰ পিছত আপোনাৰ ফটোখন আপোনাৰ গ্যালাৰীত সেভ হৈ যাব তো বন্ধুসকল মই আৰু এটা আইডিয়া দিওঁ ইয়াত যিখন ফটো আপুনি ইনহেঞ্চ কৰিলে সেই ফটোখন আপুনি 2-3 বাৰ এনেকৈ ইনহেঞ্চ কৰি দিব মানে আপুনি কোৱালিটি বেটাৰ কোৱালিটি কৰি দিব যাৰ পিছত আপোনাৰ ফটো কোৱালিটি বহুত ভাল হৈ যাব মানে আপুনি 3-4 বাৰ যেতিয়া সেই একেখন ফটোকে ইনহেঞ্চ কৰি থাকিব তো ফটোখনৰ কোৱালিটি মানে প্ৰত্যেকবাৰতে বাহি গৈ থাকিব এনেদৰে আপোনাৰ ফটোখন মানে এবাৰ কৰাৰ পিছত আকৌ এবাৰ কৰিব তেনেকৈ 2-3 বাৰ কৰাৰ পিছত আপোনাৰ ফটোখনৰ কোৱালিটি বহুত ভাল হৈ যাব তো বন্ধুসকল মই আৰু এটা কওঁ আপোনাৰ যদি ফটোখনৰ কোৱালিটি আগৰ পৰাই ভাল মানে আপোনাৰ ফটোখনৰ কোৱালিটি বহুত যদি হাই হৈ আছে আৰু সেই ফটোখন যদি আপুনি ইনহেঞ্চ কৰিব যায় তেতিয়া আপোনাৰ কোৱালিটি বেয়া হৈ যাব মানে ভাল কোৱালিটি ফটোখন যদি আপুনি আকৌ যদি ভাল কৰিবলৈ যায় মানে আপোনাৰ অলৰেডি ফটোখন ভাল কোৱালিটি আছে আৰু হাই কোৱালিটিত আছে আৰু সেই ফটোখন যদি আপুনি আকৌ ইনহেঞ্চ কৰিবলৈ যায় মানে আৰু ভাল কৰিব যায় কিন্তু তেতিয়া আপোনাৰ ফটোখনৰ কোৱালিটি বেয়াহে হৈ যাব আপোনালোকে এনে ট্ৰাই নকৰিব যিখন ফটোৰ কোৱালিটি একেবাৰে বেয়া একেবাৰে লো মানে কেবিত আছে ফটোখন সেইখন আপুনি ইনহেঞ্চ কৰিব যাতে তাৰ কোৱালিটি ভাল হয় তো ফটোখন মোৰ এটা গ্যালাৰীত সেভ হৈছে তো নেক্সট কৰিব চাওক এখন ফটো আছিল আপোনাৰ লো কোৱালিটি মানে চাওক জুমে নহয় মানে এখন একেবাৰে লো কোৱালিটি হয় যিখন ফটো মই হোৱাটছএপত মানে আনিছিলোঁ আৰু যিখন ফটো মই যেতিয়া আপোনাৰ ইনহেঞ্চ কৰিছোঁ তো তাৰ কোৱালিটি মই দেখাই আছোঁ চাওক কিমানখিনি জুম হৈছে চাওক এখন ফটো মই কেইবাবাৰ ইনহেঞ্চ কৰাৰ পিছত এটো কোৱালিটি আহিছে আপোনাৰ এবাৰত নহয় মই 3-4 বাৰ আপোনাৰ ইনহেঞ্চ কৰিছোঁ মানে এপটো ব্যৱহাৰ কৰিছোঁ আৰু ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ ৰিজাল্ট চাওক ফটোৰ কোৱালিটি বহুত ভাল হৈছে চাওক এতিয়া আপুনি যদি কপিটো আপুনি কিবা প্ৰিন্ট আউট কৰে বহুত ভাল কোৱালিটিত আহিব আৰু আপুনি এনেদৰে আপোনাৰ বেয়া ফটো কপি আপুনি ভাল ফটো কৰিব পাৰিব মানে বহুত হাই কোৱালিটিলৈ ৰূপান্তৰ কৰিব পাৰিব তো ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিওটো ইমানেই আছিল তো আজিলৈ বাই বাই